নমস্কাৰ অসম টাইম চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই স্মিতা নলবাৰীত কণ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী বৰ্জন ৰাজপথত নামিল নলবাৰীৰ বৰভাগৰ ৰাইমাধাৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বিগত এমাহৰো অধিক কাল ৰাইমাধাস্থিত ফকৰুদ্দিন আলী আহমেদ এমই স্কুল বুৰি আছে কৃত্ৰিম বানপানীত প্ৰাণটো হাতত লৈ কোনোমতে বিদ্যালয়খনত উপস্থিত হয় কণ ছাত্ৰ-ছাত্ৰীসকল অলপ অসাৱধান হ'লেই ঘটিব পাৰে অঘটন এই পৰিপ্ৰেক্ষিতত এতিয়া বিদ্যালয়খনৰ এইসকল কণ শিক্ষাৰ্থীয়ে বিদ্যালয়খনত সৃষ্টি হোৱা এই কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী তথা অভিভাৱকৰ নেতৃত্বত কণ শিক্ষাৰ্থীসকলে হাতে হাতে বেনাৰ ফেস্টুন লৈ শোভাযাত্ৰা কৰি উপস্থিত হয় বৰভাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে শিক্ষকসকলে মুখ্যমন্ত্ৰীক সমস্যা সমাধানৰ দাবীৰে প্ৰদান কৰিলে স্মাৰক পত্ৰ আমি চক্ৰ বিষয়া কাৰ্যালয় বৰভাগ ৰাজহ চক্ৰত আজি প্ৰতিবাদ সাব্যস্ত কৰিলো আমাৰ সুদীৰ্ঘ একমাহ ধৰি আমাৰ বৰভাগ আফালে আহমেদ এমই বিদ্যালয়খনত পানীৰে কৃত্ৰিম বানপানীৰে ভৰি আছে তিনিও চাইডে পথ আছে মাজতে ব্যক্তিগত জমি পুতি দিয়া হৈছে আৰু চৰকাৰে যিটো দামোদৰ ধাম ঘগ্ৰাপাৰ দামোদৰ ধাম বিজলে ঘাট কৰিয়া যিটো পথ গড়কাপ্তানি বিভাগে বনাইছে গতিকে সেই পথটোৰ নলাটো ইতিমধ্যে মৃত্যু হৈছে নলাটো পুতি পেলাইছে গতিকে পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা নাই এই বিষয়ে আমি নলবাৰী জিলা আয়ুক্ত মহোদয়া জিলা প্ৰাথমিক শিক্ষা বিষয়া নলবাৰী মহোদয় গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা পূব নলবাৰী শিক্ষা খণ্ড উন্নয়ন বিষয়া তাৰপিছত বৰভাগ ৰাজহ চক্ৰ বিষয়া আৰু বৰভাগ খণ্ড উন্নয়ন বিষয়াক আমি ইতিমধ্যে অৱগত কৰিছো লগতে আমি এই সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়াকো আমি অৱগত কৰিছো কিন্তু দুখৰ বিষয় এই যে কোনো এজন কৰ্তৃত্বশীল বিষয়াই আমাৰ ৰাইমেদা গাঁৱত আমাৰ স্কুলখন চাবলৈ অহা নাই দুখ লাগিছে সেয়েহে কোনো গুৰুত্ব দিয়া নাই কোনো এটা খবৰ ফোন কৰিও খবৰ লোৱা নাই বা কিবা এটা কৰিম বুলি তেওঁলোকে কোনো খবৰ লোৱা নাই আজি প্ৰতিবাদী তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াত কৰিলো স্কুলৰ পৰা প্ৰশাসন কৰি আহি পেলাই ইয়াত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী দিলো এতিয়া আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু চক্ৰ বিষয়া বৰভাগ ৰাজহ চক্ৰ বিষয়ালৈ আমি মেমৰেণ্ডাম দুখন দিলো যাতে অতি সোনকালে আমাক এই ব্যৱস্থাখিনি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰি দিয়ে আৰু অন্যথাই আমি ছাত্ৰ ছাত্ৰীবিলাকক বিদ্যালয়ত পঢ়োৱা পৰিৱেশটো আমি দিব নোৱাৰে আমাৰ পৰিৱেশটো বিদ্যালয়ত নাই প্ৰান্তত চৰকাৰী বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীৰ অভাৱত বন্ধ কৰি দিব লগা পৰিৱেশ আহি পৰিছে তেনেস্থলত 1960 দশকতে এখন স্থাপন হোৱা বৰভাগৰ অতি প্ৰাচীন বিদ্যালয় বৰভাগ এফালে এমই স্কুলৰ বৰ্তমান যিটো সমস্যা কৃত্ৰিম বানপানী সমস্যা এই সমস্যাতে যে সমাধানৰ বাবে প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত ওলাই আহিব লগা হৈছে তেওঁলোকে নিজৰ সমস্যা সমাধান হ'ব এইটো আছে লজ্জাজনক কথা চৰকাৰী বিদ্যালয়সমূহৰ যিটো অৱস্থা এইটো লজ্জাজনক অৱস্থা গতিকে আজি আমি প্ৰতিবাদস্থলীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ এগৰাকী প্ৰতিনিধি হিচাপে আমি প্ৰশাসনক বা বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিছো অতি শীঘ্ৰে আপোনালোকে এই যি কৃত্ৰিম বানপানী সমস্যাতে সমাধান কৰক যদিও আপোনাৰ সমস্যাতে সমাধান নকৰে অতি শীঘ্ৰে তেন্তে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগিতাত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম আমাৰ এইখিনি ক'ব লাগে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম